নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজিৰ বিষয় অসমত মুছলমানৰ ৰাজনীতি আমাৰ ৰাজনীতিকসকলক মুছলমান ভোটটো সকলোকে লাগে আগতে কংগ্ৰেছ আছিলে ইউএমএফ আছিলে ইউডিএফ আছিলে এওঁলোক মুছলমান ভোটৰ পিছত দৌৰে কিন্তু এতিয়া বিজেপি আম আদমি পাৰ্টি সকলোৱে মুছলমানৰ ভোটৰ পিছত দৌৰে মুছলমান ৰাজনীতিত বহুত পৰিৱৰ্তন আহিল স্বাধীনতাৰ সময়ত মহম্মদ আলী জিন্নাই যেতিয়া পাকিস্তানৰ দাবী কৰিছিল তেতিয়া একাংশ মুছলমান নেতাই একাংশ মুছলমান বুদ্ধিজীৱীয়ে জিন্নাৰ এই দাবীক সমৰ্থন কৰিছিল কিন্তু শুনি আচৰিত হ'ব যে সমগ্ৰ ভাৰতবৰ্ষৰ অবিভক্ত ভাৰতবৰ্ষৰ মাত্ৰ ৩.৬% মুছলমানে জিন্নাৰ পক্ষত আছিল বাকিবোৰ মুছলমান কিন্তু জিন্নাৰ পক্ষত নাছিল অসমত একাংশ শিক্ষিত মুছলমানে তদানীন্তন কালত মুছলিম লীগক সমৰ্থন কৰিছিল কিন্তু চৰ চাপৰিত কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা মুছলমানসকলে মুছলিম লীগৰ ৰাজনীতিক সমৰ্থন কৰা নাছিল বৰঞ্চ মুছলিম লীগৰ বহু নেতাই তেওঁলোকক পূব পাকিস্তানলৈ ঘূৰি যাবলৈ বুলি বহুত ধৰণে তেওঁলোকক প্ৰলোভন দেখুৱাইছিল কিন্তু তেওঁলোকে অসম এৰি যাবলৈ অস্বীকাৰ কৰিলে তাৰ পিছতো বহুত পৰিৱৰ্তন হ'ল অসম চুক্তি হ'ল অসম চুক্তিৰ পিছত ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট হ'ল তাৰ পিছত আহিল আইএমডিটি আইন বাতিল হ'ল বাতিল হোৱাৰ পিছত আহিল ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট তাৰ পিছত আৰু পৰিৱৰ্তন আহিল এনআৰচিৰো ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিল মুছলমান শেহতীয়াকৈ বহুতো মুছলমান ভোটাৰে এতিয়া বিজেপিৰ প্ৰতি আকৃষ্ট প্ৰিয় দৰ্শক মই আপোনালোকক পুনৰ মনত পেলাই দিওঁ যে 1948 প্ৰথমবাৰৰ বাবে পাকিস্তানৰ লগত যিখন যুদ্ধত আমি লিপ্ত হৈছিলোঁ সেই যুদ্ধখনত ভাৰতীয় সেনাবাহিনীক নেতৃত্ব দিছিল ব্ৰিগেডিয়াৰ ওছমানে আৰু ব্ৰিগেডিয়াৰ ওছমানক মহম্মদ আলী জিন্নাই বাৰম্বাৰ পাকিস্তানলৈ নিমন্ত্ৰণ কৰিছিল যে আপুনি পাকিস্তান সেনাবাহিনীত থাকক কিন্তু ব্ৰিগেডিয়াৰ ওছমান সেই সময়ৰ শীৰ্ষতম মুছলমান সেনা বিষয়া তেওঁ পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিলে আৰু বীৰত্বৰে গুলীবুকুত পাতি ল'লে দ্বিতীয়খন যুদ্ধত অতি পৰাক্ৰমেৰে যুদ্ধ কৰিছিল মহম্মদ জাকি লেফটেনেণ্ট জেনেৰেল মহম্মদ জাকি আৰু মেজৰ ৰফি খান শুনি আচৰিত হ'ব যে বিপৰীত পক্ষত আছিল পাকিস্তানৰ হৈ যুদ্ধত নেতৃত্ব দিছিল আয়ুব খানে আৰু আয়ুব খান আছিল মহম্মদ জাকিৰ নিজৰ খুৰাক এয়া হৈছে ভাৰতৰ মুছলমানৰ ভাৰতৰ প্ৰতি থকা দায়বদ্ধতা আৰু দেশপ্ৰেমৰ কিয়দাংশ মাত্ৰ টিপ অফ দ্য আইচবাৰ্গ কিন্তু তৎসত্ত্বেও ভাৰতৰ মুছলমানে বাৰম্বাৰ কিয় দেশপ্ৰেমৰ প্ৰমাণ দিব লগা হয় এই প্ৰশ্নটোৱেই আমি আজি আলোচনা কৰিম নিমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে পৰিচিত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া ৰাজহুৱা বুদ্ধিজীৱী পাব্লিক ইণ্টেলেকচুৱেল বুলি যাক মই সদায় মানি আহিছোঁ স্বীকাৰ কৰি আহিছোঁ ময়ূৰ বৰা এজন সক্ৰিয় পৰিৱেশ কৰ্মী তেওঁ কেৱল পৰিৱেশ কৰ্মীয়ে নহয় আবিদ আজাদ তেওঁ এগৰাকী সামাজিক কৰ্মী দুবাৰকৈ গুৱাহাটী ইণ্টাৰনেশ্যনেল লিটাৰেৰী ফেষ্টিভেল তেওঁ নেতৃত্ব দি আহিছে আৰু নতুন দিল্লীত আমাৰ লগত উপস্থিত আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম মই এই প্ৰশ্নটোলৈ প্ৰথমেই যাব খুজিছোঁ হাফিজ চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ বাৰম্বাৰ কিয় ভাৰতৰ মুছলমানে দেশপ্ৰেমৰ প্ৰমাণ দিব লগা হয় আপনি ইতিমধ্যে মোটামুটি একটা সাবস্টেন্স করে দিছে গোটেই রাজনৈতিক হেৰিটো বেকগ্ৰাউণ্ডটো কত হৈছে
যে পলিটিক্সত আপনি কাক মানুহে টার্গেট কৰে সফট এৰি যেটো হয় এই সফট হিসাবে ধৰি লয় যে কাক আমি আমাক পিনে আনিব পাৰিম মুছলিম আপুনি চাব আগৰ পৰাই লিটাৰেচি হওক ইকনমিক কণ্ডিশ্যন হওক বেলেগ হেৰিটি হওক চব পিনে মানে ইন অল ৰেচপেক্ট দুৰ্বল আছিল বিশেষ কৰি পাৰ্টিশ্যনৰ পিছত পাৰ্টিশ্যন যেতিয়া আপুনি নিজে ক'লে যে 1946ত কেবিনেট যেতিয়া হ'ল এইটো পৰ্যায়ত পাৰ্টিশ্যন হ'ব না নহ'ব সেইটোৰ ওপৰত যেতিয়া এটা ভোটাভুটি হ'ল গণভোট যাক কোৱা হয় গণভোট এই গণভোটৰ এই গণভোটৰ সময়ত আপুনি চাব যে 96.4% পাৰ্টিশ্যনৰ এগেইনষ্টত আছিলে মুছলমান 103.6 অন ৰেকৰ্ড মই কৈছোঁ 103.6 আছিল এগেইনষ্ট that is the মানে পাৰ্টিশ্যন পক্ষত আছিল পাৰ্টিৰ পক্ষত আছিল এই যে যিবোৰ মানুহ থাকিল যে 96.6% মানুহ এওঁলোকতো ক'লে ন আমি নাযাওঁ আপুনি জানে মোৰ নিজৰ ফেমিলি মোৰ দেউতা যে গভৰ্ণমেণ্ট স্কুলৰ টিচাৰ আছিল তেতিয়া শিলচৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী টিচাৰ আছিল তেওঁক অপশ্যন দিয়া হৈছে কিন্তু তেওঁ নিজে কৈছে বোলে ন মই নাযাওঁ জেল খাটিছে তেওঁ সেইটো কৰিছে আমাৰ ওপৰত আমাৰ কমিউনিটিৰ মানুহে আমাৰ ঘৰত আহি অত্যাচাৰ কৰিছে আমাক ফিজিকেলি এছল্ট কৰিছে আমি এই পাৰ্টিশ্যনৰ এগেইনষ্টত যোৱাৰ কাৰণে এনেকুৱাও কিছুমানে কৈছিল তেতিয়া শিক্ষিত কিছুমান মানুহ আছিল তেওঁলোক পাকিস্তানৰ ফেভাৰত আছিল হয় এই কথাটো ঠিক এই যে শিক্ষিত মানুহৰ ফেভাৰত আছিল বিশেষ কৰি কৰিমগঞ্জত আমি দেখিছোঁ যিহেতু কৰিমগঞ্জত বেছ ভাল শিক্ষিত মানুহ আছিলে প্ৰায় বেছিভাগ মানুহ গুচি গ'ল তাতে গুচি গ'ল হেৰি কৰি আৰু এই যে গ'ল বাকী যিবোৰ মানুহ থাকিল থাকাৰ পিছতো ইনিচিয়েলি ঠিক আছে কোনো প্ৰব্লেম নাই আমি যেনেকৈ মোৰ নিজৰ ঘৰত যেনেকৈ আমি হেৰাছমেণ্ট পাইছোঁ মই একদম সৰু আছিলোঁ তেতিয়া মই নিজে হেৰাছমেণ্ট পাইছিলোঁ তো এইটো মোৰ প্ৰেক্টিকেল গান মোৰ ফাদাৰ জেল কাটিছে হেৰি বহুত কিবা কিবি হৈছে এইটো ফ্ৰীডম মুভমেণ্টৰ সময়ত এই যিবোৰ মানুহ থাকি গ'ল এওঁলোক চব টাৰ্গেট এই কৰি ল'লে এওঁলোকে ধৰি ল'লে হিন্দুস্তান আৰু পাকিস্তান মানে সেইটো মুছলমান চব যাব লাগে হিন্দুস্তানে হিন্দু থাকিব লাগে মুছলমান কিয় থাকিব লাগে এই যে এটা গ্ৰুপ আছিল যে এই তাকিলে কিন্তু আল্টিমেটলি দেখা গ'ল যে মেজৰিটি মানুহ যিবোৰ আছিল তেওঁলোকে কিন্তু এই তেওঁ এলাও নকৰিলে কাৰণ কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ ছেকুলাৰ শব্দটো তেওঁলোকে আজি পৰ্যন্ত ছেকুলাৰ আনি ফাণ্ডামেণ্টেল ৰাইটছ সেইটো আনিলে ৰাইটটো দিলে তেওঁলোকে আৰ্টিকল 25, 26, 27, 28 এইবোৰ এটা ফ্ৰীডম অফ ৰিলিজিয়ান চাপটাকে তেওঁ সোমাই দিলে ফাণ্ডামেণ্টেল ৰাইটছৰ মাজত সোমাই দিলে এইটো সোমানৰ কাৰণে একো হেৰি কৰিব নোৱাৰিলে যেতিয়া 42nd এমেণ্ডমেণ্ট হ'ল 42nd এমেণ্ডমেণ্ট মানে 42তম এমেণ্ডমেণ্ট যেতিয়া হ'ল তাতে ছেকুলাৰিজম আগত শব্দটো নাছিল এইটো ভৰাই দিলে 42nd বৰ্তমানে যেতিয়া এইটো বৰ্তমানে চেষ্টা চলি আছে এই শব্দটো যোৱাৰ কাৰণে এইটো 42nd এমেণ্ডমেণ্ট তো এই যে মানুহবোৰ থাকি এই এটা ডিফেন্সিভ হৈ গ'ল মানুহবোৰ ডিফেন্সিভ কেতিয়া হ'ল যেতিয়া বাৰ তেওঁলোক খালি এটা হেৰি এলিগেশ্যন দিয়া হয় আজি আছাম মুভমেণ্ট আপুনি ইয়াতে কৈছে মুছলিম টাৰ্গেট যেটো হয় মুছলিম টাৰ্গেট চবেই কয় মুছলিম ভোট হ'লে মুছলিম লাগে চবক লাগে এতিয়া বিজেপি আপুনি কৈছে বিজেপিক মুছলিম কাৰণটো কি এওঁলোকে দেখা পাইছে যে এইটো এটা ছফ্ট হেৰি যিটো আছে তেওঁলোকে ছেকুলাৰিজমৰ প্ৰতি ভাৰতৰ প্ৰতি কাৰণ এইটো আমাৰ ধৰ্ম যিটো আছে ধৰ্মৰ এটা নীতি এটা অংগ যে তুমি য'ত থাকিবা তাক তুমি এইটো ভাল পোৱাটো তোমাৰ ইমানৰ অংগ তোমাৰ যে ধৰ্মৰ এটা পাৰ্ট এই বস্তুটো আমাক শিকাইছে কোৰাণে শিকাইছে হদিছে শিকাইছে আমাক চব বস্তু শিকাইছে এই যে বস্তুটো বহুতে ধৰি লয় এইটো দুৰ্বলতা বুলি ভাবে মানুহে বোধে এইটো বোধহয় চাৰেণ্ডাৰ কৰি দিছে নেকি এওঁলোকে ইণ্ডিয়াৰ প্ৰতি কিছুমান থাকে আপুনি জানে কিছুমান ফাণ্ডামেণ্টেল এলিমেণ্ট থাকে এগ্ৰেছিভ হ'ব বিচাৰে আমাৰ মুছলমানৰ মাজত বহুত থাকে তেনেকুৱা এগ্ৰেছিভ হ'ব বিচাৰে কিন্তু মেজৰিটি মানুহবোৰ কিন্তু এওঁলোকে বিচাৰে যে আমি শান্তিত থাকিব লাগে আমি ইয়াতে ভাৰতবৰ্ষত আমি আনিছোঁ আমাৰ যথেষ্ট অৱদান এইটোত আছে লগত বাকীবোৰৰো আছে লগত আমাৰো আছে আমি থাকি যিটো আনিছোঁ আমি আমাৰ লাইনত আমি চলিব লাগিব বহুত ধন্যবাদ হাফিজ ছাৰ মই যাব খুজিছোঁ ময়ূৰ বৰাৰ ওচৰলৈ কিন্তু তাৰ আগতে মই দৰ্শকসকলক এটা কথা স্পষ্ট কৰি দিওঁ যে 42তম সংবিধান সংশোধনীত ধৰ্ম নিৰপেক্ষ ছেকুলাৰ এই শব্দটো অনা হ'ল ইয়াৰ আগলৈকে ছেকুলাৰ শব্দটো নাছিল কিন্তু ভাৰতৰ সংবিধানৰ যিটো চেহেৰা আজিৰ তাৰিখতো যিটো চেহেৰা যিটো ৰূপ তাত যদি ছেকুলাৰ শব্দটো উঠাইও দিয়া হয় ই কিন্তু আজিও ছেকুলাৰ হৈ থাকিব সেই শব্দটোৱে কিন্তু তাৰ নতুনকৈ ছেকুলাৰ কৰা নাই বৰঞ্চ সংবিধান আমি যিদিনা গ্ৰহণ কৰিলোঁ সেইদিনাৰ পৰাই ইয়াৰ চৰিত্ৰ ছেকুলাৰ মই যাব খুজিছোঁ ময়ূৰ বৰাৰ ওচৰলৈ
কি কাৰণত ভাৰতীয় মুছলমানে বাৰম্বাৰ দেশপ্ৰেমৰ প্ৰমাণ দিব লগা হয়? চাওক, এই গোটেই কথাটো বিশ্লেষণ কৰিবৰ কাৰণে ৰাজগুৰু ডাঙৰীয়া অলপ আমি ইতিহাসলৈ পিছলৈ ঘূৰি চাব লাগিব। আচলতে মোৰ তেতিয়া মনত পৰে আপুনি যিটো প্ৰশ্ন কৰিছে অতি যুক্তিসংগত কাৰণত বিভিন্ন কথা আমি দেখি আহিছোঁ আৰু দেখি দেখি আচলতে আমনি লগা হৈ গৈছে। হিন্দু মুছলমানৰ তুষ্টিকৰণৰ ৰাজনীতি আৰু মেৰু বিভাজনৰ ৰাজনীতিৰে আচলতে সাধাৰণ মানুহৰ সমস্যাক দূৰতে বিদূৰ কৰি ৰাজনীতিৰ মানে যিসকলে ন্যস্ত স্বাৰ্থলৈ ব্যস্ত হৈ থাকে তেওঁলোকে আচলতে এনেকুৱা ধৰণৰ ৰাজনীতি কৰে বিভিন্ন ৰাজনৈতিক দলৰ। এতিয়া কথাটো মোৰ এজন অসমীয়া খিলঞ্জীয়া মানুহলৈ মনত পৰিছে। তেওঁক মই হিন্দু বা মুছলমান বুলি নকওঁ, যে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা 1931 চনতে ডক্টৰেট লোৱা শিৱসাগৰৰ মইদুল ইছলাম বৰা, তেওঁ আছিল সাহিত্য সভাৰ সভাপতিও, ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য, আৰু কম বয়সতে তেওঁ হঠাতে আকস্মিকভাৱে তেওঁৰ বিয়োগ ঘটিছিল। এই মানুহগৰাকী মই ভাবোঁ অসমৰ আপুনি যিটো পৰিসংখ্যা দাঙি ধৰিছে যে 3 বা 4% মানুহেহে পাকিস্তান সমৰ্থন কৰিছিল, বাকীসকলে এই কথাবোৰৰ বিৰোধিতা কৰিছিল, তাৰ আমাৰ অতি উজ্জ্বল দৃষ্টান্ত হ'ল মইদুল ইছলাম বৰা। তেওঁক যেতিয়া মহম্মদ আলী জিন্নাই মাতিছিল যে ইমান শিক্ষিত ডেকা ল'ৰা তুমি আহা, যে লীগৰ ৰাজনীতি তুমি শক্তিশালী কৰা, তেওঁ কিন্তু এই কথাটো কৈছিল যে প্ৰথম তেওঁ অসমীয়া আৰু তেওঁ এজন বৌদ্ধিক ক্ষেত্ৰৰ ব্যক্তি, তেওঁ ৰাজনীতি বা লীগৰ ৰাজনীতিত ভৰি নিদিয়ে। আৰু সেই কথাটোৱে কম বেছি পৰিমাণে অসমৰ বহুসংখ্যক মুছলমান মানুহে দি অহাৰ পিছতো বাৰে বাৰে যিটো অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লগা হয়, সেই কথাটো আমি অসহায়ভাৱে বহু মানুহে আলোচনাও নকৰে, আৰু বহু মানুহে তেওঁলোকক হাফিজ চাহাবে যিটো কথা কৈছে ছফ্ট, মই ঠিক ছফ্ট বুলি নাভাবোঁ, কিবা এটা কাৰণত তেওঁলোকক সদায় লক্ষ্য কৰি লয় আক্ৰমণৰ, কেতিয়াবা আক্ৰমণৰ লক্ষ্য, কেতিয়াবা অৱমাননা অপমান বা বিভিন্ন ধৰণৰ কথাৰ তেওঁলোকক লক্ষ্য কৰি লয়। ইয়াৰ মাজত কিন্তু আৰু এটা বৰ এটা আকৰ্ষণীয় কথা আছে, আপোনাৰ হয়তো নিশ্চিতভাৱে মনত আছে। আপুনি ইয়ালৈ অহাৰ আগতে আমাৰ অসমৰ সম্পাদক থাকোঁতে মই অসমীয়া মুছলমান সমাজলৈ অনুৰোধ বুলি তাত মই আমাৰ অসমত এটা প্ৰবন্ধ লিখিছিলোঁ। আৰু মই নিজে যিহেতু ইছলাম ধৰ্মাৱলম্বী নহয়, মই সাধাৰণতে নিলিখা ধৰণে মই অলপ বিনয়েৰে লিখিছিলোঁ। মানে ব্ৰাহ্মণ্যবাদ বা শংকৰ সংঘক মই যেনেকৈ আক্ৰমণ কৰি অলপ কাৰা ভাষাৰে লিখিছিলোঁ, এইটো মোৰ বেলেগ ধৰ্মৰ কাৰণে মই বিনয়েৰে লিখিছিলোঁ। মই ভাবিছিলোঁ যে অসমৰ বংগমূলীয় যিখিনি অভিবাসী মুছলমান বুলি কওঁ, তেওঁলোক মোৰ ওপৰত জাঙুৰ খাই পৰিব, আৰু খিলঞ্জীয়া অসমীয়া মানুহে হয়তো মোক অলপমান তেওঁলোকে সমৰ্থন কৰিব। সম্পূৰ্ণ উল্টা কথা এটা দেখা গ'ল। আমাৰ যিকেইজন আমাৰ খিলঞ্জীয়া অসমীয়া মুছলমান মানুহ তেওঁলোকে মোৰ বিৰোধিতা কৰিলে, আৰু পশ্চিম অসমৰ বিভিন্ন লেখা মেলা কৰা বংগমূলীয় মানুহে এইটো মোৰ কাৰণে সাঁথৰ হৈ থাকিল। এতিয়া মই এইটো কৈছোঁ মোৰ কথাটোৰ অৱতাৰণা কৰিবলৈ নহয়, ইয়াৰ মাজত আচলতে তেওঁলোকৰ মনস্তত্বৰ কথাটো সোমাই থাকে। আৰু এই সোমাই থকা কথাটোৰ মাজত মই কিন্তু এটা কথা, আপুনি যিহেতু ইতিহাসৰ পৰিসংখ্যা দাঙি ধৰিছে, বিশ্লেষণ দাঙি ধৰিছে, মই এটা কথা আমাৰ হাফিজ ডাঙৰীয়াইও কৈছে, এই কথাটো কিন্তু মই অসমৰ মুছলমান সমাজক, তেওঁলোক লাগে আমি কোৱা গৰীয়া মৰীয়া দেশী জুলাই হওক বা বংগমূলীয় যিখিনি মুছলমানে 71 চনৰ আগত আহি অসমক আপোন কৰি লৈছে, সকলোৰে প্ৰতি মই এই কথাটো এটা আহ্বান জনাব খোজোঁ। এই কথাটোৰ আন এটা কাৰণ এইটো হ'ব পাৰে নেকি, যিটো হাফিজ চাহাবে অলপ আগতে কৈছিল। তেওঁ কৈছিলে আমাৰ ধৰ্মটোৱেও কয়, মানে ধৰ্মৰ ওপৰত ভেজা দি ইছলাম ধৰ্মাৱলম্বী মানুহে কথা কোৱাৰ প্ৰৱণতা কিন্তু মই ভাবোঁ পৃথিৱীৰ অন্যান্য ধৰ্মৰ মানুহতকৈ বেছি। আজি মই মহাপুৰুষীয়া, মোৰ ধৰ্মৰ লগত মানে থৰক বৰক সম্পৰ্ক, আজি হয়তো আপুনি শাক্ত হ'ব পাৰে, আপোনাৰো কিন্তু থৰক বৰক সম্পৰ্ক। আজি মই প্ৰশান্ত ৰাজগুৰুক যিটো সাহসেৰে আত্মবিশ্বাসেৰে ক'ব পাৰিম যে আপুনি সপ্তাহত 3 দিন মন্দিৰ নগ'লেও হ'ব, এদিন গ'লেও হ'ব, সেই কথাটো আপুনিও মোক ক'ব পাৰিব, কিন্তু মই আবিদ আজাদক সেই কথাটো বা হাফিজ চাহাবক ক'ব পাৰিম নে নাই যে 5 বাৰকৈ নামাজ নপঢ়িলেও আপোনালোকে যদি মানৱতাৰ পৰীক্ষাত উত্তীৰ্ণ হয়, তেতিয়াহ'লে মই ভাবোঁ ইমান একো সমাজখনৰ থৰক বৰক নহয়। কিন্তু সেই কথাটো মই ক'ব পাৰিম নে নাই, এইটোও কিন্তু এটা প্ৰশ্ন কৰিব লগা কথা। কিহৰ বাবে এটা বিশেষ ধৰ্মৰ মানুহৰ আমি ৰক্ষণশীলতা বা গোড়ামি বেছি দেখোঁ? এইখিনিৰ বাবেই আপুনি যিটো কথা আজি প্ৰমোটো কৈছে যে বাংলাদেশত আজি যিটো নিপীড়ন হৈছে হিন্দুৰ, মই প্ৰথমতে ভাবিছিলোঁ এইবোৰ চেগা চুৰুকা এটা বিক্ষিপ্ত ঘটনা, কিন্তু এতিয়া যিটো পৰ্যায়লৈ গৈছে সেই ক্ষেত্ৰত কিন্তু মই দেখিলোঁ সেইদিনা ইমৰান হুছেইন আমাৰ সংবেদনশীল তেওঁ লেখক, তেওঁ আপত্তি কৰিছে, কিন্তু গৰিষ্ঠ সংখ্যক মানুহ ইয়াৰ এই বিষয়ত আহিম ময়ূৰ বৰা, এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। কিন্তু তাৰ আগতে মই দৰ্শকসকলক কওঁ, ময়ূৰ বৰাই এটা খুব গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰিছে, যিটো ৰামচন্দ্ৰ গুহই তেওঁৰ এখন এছেত এই কথাটো লিখিছিলে যে হিন্দুৰ সমাজত মহাত্মা গান্ধীয়ে ক'লে যে অস্পৃশ্যতা বেয়া, অস্পৃশ্যতা আমাৰ বাবে গ্ৰহণযোগ্য কথা নহয়, আনটাচেবিলিটি। অস্পৃশ্যতাৰ প্ৰসংগটোৰ অন্য কোনো ধৰণৰ ধৰ্মগ্ৰন্থত আলোচনা নকৰাকৈ শিক্ষিত হিন্দু সমাজে তাক গ্ৰহণ কৰিলে,
যে অস্পৃশ্যতাটো বেয়া হয়, কথাটো এইটো ঠিক কথা হৈ থকা নাই, আৰু সেইকাৰণে লাহে লাহে সমাজৰ পৰা অস্পৃশ্যতা আঁতৰিছে। কিন্তু একেটা কথাকে একেধৰণে যদি এজন ইছলামধৰ্মী মানুহক কোৱা হয়, তেওঁ পোনপটীয়াকৈ প্ৰশ্ন কৰিব যে কথাটো কোৰাণত কি কৈছে, কোৰাণত এই কথাটো আছেনে নাই। এই ছাজেশ্যনটো তেওঁ সদায় হলি বুকৰ লগত, তেওঁৰ পবিত্ৰ গ্ৰন্থৰ লগত তেওঁ কনচাল্ট কৰিব, যিটো আন হিন্দু মানুহবিলাকে হয়তো নকৰিবও পাৰে। সেইটো হৈছে ইছলাম ধৰ্মী লোকৰ এটা ডাঙৰ দুৰ্বলতা। এই কথাটো ময়ূৰ বৰাই অকণমান উনুকিয়াই গৈছে। মই আবিদ আজাদ আৰু মিনাতুল ইছলামৰ ওচৰলৈ আহিম, তাৰ আগতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত মই যাব খুজিছোঁ আবিদ আজাদৰ ওচৰতে। আবিদ আজাদ এগৰাকী সক্ৰিয় সামাজিক আৰু পৰিৱেশ কৰ্মী। আবিদ আজাদ, মই আপোনাক প্ৰশ্ন কৰিব খোজোঁ যে ভাৰতৰ মুছলমানে বাৰম্বাৰ কিয় দেশপ্ৰেমৰ প্ৰমাণ দাঙি ধৰিব লগা হয়? ধন্যবাদ ৰাজগুৰু ডাঙৰীয়া। যিটো প্ৰশ্ন কৰিছে আপুনি, ভাৰতীয় মুছলমানে কিয় বাৰে বাৰে দেশপ্ৰেম প্ৰমাণ দিবলগীয়া হয়, ইয়াৰ নিশ্চয় এটা বেকগ্ৰাউণ্ড আছে, ইতিহাস আছে, ইতিমধ্যে আলোচনাত উত্থাপন হৈছে সেয়া। কিন্তু মোৰ কথাটো হ'ল, মই সদায় নিজে ভাবোঁ যে ভাৰতীয় মুছলমানে দেশপ্ৰেমৰ যিটো প্ৰমাণ, সেই প্ৰমাণটো দিব কেনেকৈ? এনেকুৱা কি আছে, স্কেল আছে, যিটো কৰিলে আপোনাক দেশপ্ৰেমৰ প্ৰমাণ দিব পৰা যায়? মই বিচাৰিয়ে নাপাওঁ কেতিয়াও। ইনফেক্ট মই প্ৰশ্নও কৰোঁ, কি কৰিলে প্ৰমাণ দিব পৰা যাব? মই ভাবোঁ যে এইটো এটা প্ৰথম কথা হৈছে, ভাৰতীয় মুছলমান সমাজ বুলি কোনো এটা নিৰ্দিষ্ট ইউনিক একক সমাজ তেনেকুৱা একো নাই আপোনাৰ। যেনেকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিভিন্ন ভাগ আছে, ইছলাম ধৰ্মী লোকসকলৰ মাজত বিভিন্ন ভাগ আছে। গতিকে আমি মুছলমান বুলি এটা নিৰ্দিষ্ট আইডেণ্টিটিয়ে আমি কৰিব নোৱাৰোঁ, ইমান ভাগ আছে। তাৰ পিছতো আমাৰ পলিটিকেল যিটো ডায়াস্পৰা, তাতে আপোনাৰ মুছলমান সমাজ বা মুছলমান আইডেণ্টিটি, মুছলিম পলিটিক্স এইবিলাক হৈ থাকে, আৰু ইয়াৰ এটা ঐতিহাসিক আপোনাৰ বেকগ্ৰাউণ্ড এটা আছে। কিন্তু মই ভাবোঁ যে ভাৰতীয় মুছলমানসকলে একেবাৰে পাৰ্টিশ্যনৰ যিটো আপোনাৰ বিভাজন হৈছিল, সেই যি দুখজনক এটা পৰিস্থিতি হৈছিল, সেইটো এতিয়া পাহৰি গৈছে। আৰু প্ৰমাণ দিবলগীয়া একো নাই। যেনেকৈ আন ধৰ্মাৱলম্বী লোকসকল নিজৰ দেশখনক ভাল পায়, তেনেকৈও ভাৰতীয় মুছলমানসকলে নিজৰ দেশখনক ভাল পায়, আৰু ইয়াত প্ৰমাণ দিবলগীয়া তেনেকৈ বিশেষ মই একো বিচাৰি নাপাওঁ। বহুত ধন্যবাদ আবিদ আজাদ। দিল্লীৰ পৰা উপস্থিত আছে আমাৰ লগত মিন্নাতুল ইছলাম, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতা। মিন্নাতুল ইছলাম, আপুনি মোক শুনিবলৈ পাৰিছে? শুনি পাইছে? হয় হয় হয়, মই আপোনাক শুনিব পাৰিছোঁ। মই একেটা প্ৰশ্নই মিন্নাতুল ইছলাম আপোনাক সুধিব খুজিছোঁ যে ভাৰতীয় মুছলমানে কিয় বাৰম্বাৰ দেশপ্ৰেমৰ প্ৰমাণ দাঙি ধৰিব লগা হয়? মই বিশেষকৈ আজি অনুষ্ঠানভাগীৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কণ্টকময় সময়ত, এটা জটিল সন্ধিৰ সময়ত, এটা যিটো বিষয়বস্তুৱে আজি আপুনি এই অনুষ্ঠানভাগীৰ আনি অসমৰ বাৰ্তা দিব বিচাৰিছে, তাক আমি আমাৰ পৰিয়ালৰ পৰা ধন্যবাদ দিছোঁ। আপুনি কৈছে ভাৰতবৰ্ষত বসবাস কৰা ভাৰতীয় মুছলমানসকলে বাৰে বাৰে কিয় ভাৰতীয় হিচাপে প্ৰমাণ দিবলগীয়া হয়, পৰীক্ষা কৰিবলগীয়া হয়। ইতিমধ্যে আপোনাৰ বক্তব্যত আৰু তিনিজন সন্মানীয় পেনেলিষ্টৰ বক্তব্যত ইয়াৰ গোটেই কথাখিনি ওলাই গৈছে। মই পুনৰ আওৰাব নিবিচাৰোঁ, কিন্তু মই আপোনাক এটা কথা ক'ম। এখন দেশে যেতিয়াৰ এখন পতাকা পায় বহুত ৰক্ত বিনিময়ত, এই ৰক্ত বহুত মুছলমানে ৰক্ত দি গৈছে, যিহেতুকে ইতিহাসে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। ইতিহাস সদায় সঁচা হৈ থাকিব, ইতিহাস সদায় উজ্জ্বল হৈ থাকিব। এতিয়া যিসকলে ইতিহাস মুচিবলৈ চেষ্টা কৰিছে, সেইসকলক আপোনাৰ দৰে বা সমাজত থকাৰ প্ৰায়বোৰ প্ৰগতিশীল চিন্তাধাৰাৰ ব্যক্তিসকলে, যিসকলে ইতিহাস মুচিব, সেইসকলক আমি সকীয়াই দিব লাগে যে এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত আৰু প্ৰগতিশীল চিন্তাধাৰাৰ বহুত লোকে, আপোনালোকে যিহেতুকে যিয়ে ইতিহাস মুচিব চেষ্টা কৰিছে, ভাৰতীয় মুছলমানসকলক আপোনালোকে সদায় হীন ভাৱ লৈ পেলাই এটা সেই সৃষ্টি কৰিব চেষ্টা কৰিছে। মই কৈছোঁ এটা কণ্টকময় সময় বুলি।
আমি অতি আক্ষেপ আৰু দুখেৰে ক'ব বিচাৰিছোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকলক প্ৰত্যেকটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিলে। এই কথাটো স্পষ্ট হৈছে। ৰাজনৈতিক দলে কোনোবা ৰাজনৈতিক দলে এবাৰ এটা লঠিয়াই দিয়ে ফুটবলৰ দৰে, আকৌ আন এটা সময়ত আনটো মূৰে লঠিয়াই দিয়ে ফুটবলৰ দৰে। বাৰে বাৰে অসমৰ সংখ্যালঘু বিশেষকৈ মুছলমানখনক কাৰোবাৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ এটা ফুটবলৰ দৰে হৈছে লঠিয়াই থাকিবৰ কাৰণে। গতিকে আমি আপোনালোকৰ জৰিয়তে বাৰে বাৰে কৈ আহিছোঁ, অসমৰ বিশেষকৈ সংখ্যালঘু সমাজখনক অলপ সজাগ হ'ব হ'ল। আমি আমছুৱে জাতীয় দায়বদ্ধতা পালন কৰিব গৈ যিহেতুকে এটা জাতীয় সংগঠন হৈছে, আমি বাৰে বাৰে মানুহক সজাগ আৰু সচেতন কৰিবৰ কাৰণে বহুত সজাগতা সভা কৈছোঁ। চৰকাৰখনে যিহেতুকে শিক্ষা কথা কয়, আমি দেখিব পাইছোঁ ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমত বহুত এনেকৈ প্ৰচাৰ হৈছে, শিক্ষাত যথেষ্ট সংখ্যালঘুসকলে যথেষ্ট শৈক্ষিক পশ্চাৎপদতাৰ উত্তীৰ্ণ চৰকাৰখনৰ ৰাজ্য চৰকাৰখনত হয়। কিন্তু চৰকাৰখনে তেওঁলোকে মুখে মুখে কৈ থাকে। আজি অসমৰ আমি এটা ইয়াৰ চূড়ান্ত প্ৰমাণ হ'ল, প্ৰায় 14খন জিলাত প্ৰায় চৰ অঞ্চলবিলাকত যিটো শৈক্ষিক উত্তৰণ হ'ব লাগিছিল কিন্তু নহ'ল। চৰ অঞ্চলৰ মানুহে যিটো তেওঁলোকক অৰ্থনৈতিক উত্তৰণ কৰি দেখাইছে, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰৰ যিটো গুৰুত্ব আৰোপ কৰিব লাগিছিল কিন্তু তাত নক'ল। কিন্তু বৰঞ্চ চৰকাৰখনে কি কৰিলে যে চৰ অঞ্চলৰ মানুহক আজি কুপতি তেওঁলোকক ভূমি অধিকাৰ দিয়া নহ'ল। খুব এটা দুখৰ কথা। গতিকে আপোনালোকৰ নাই, এই প্ৰসংগলৈ মই পিছত আহিম। মই প্ৰশ্নটো কৰিছিলোঁ যে ভাৰতীয় মুছলমানে বাৰম্বাৰ কিয় দেশপ্ৰেমৰ পৰিচয় দিব লগা হয়। মই হাফিজ চৌধুৰীৰ ওচৰলৈ যাব খুজিছোঁ। মিনাতুল ইছলাম ডাঙৰীয়া, আপুনি লাইনত থাকিব। চৌধুৰী চাহাব, কেইটামান বিষয় মানুহৰ মনত খুব গুৰুত্ব সহকাৰে আলোচনা হৈছে। হাক্সলিয়ে কৈছিল যে এখন সভ্য সমাজৰ নিদৰ্শন হ'ল তুমি সংখ্যালঘুসকলক কিদৰে ব্যৱহাৰ কৰিছা। এখন চিভিলাইজ ছ'চাইটিয়ে, যাক চিভিলাইজ বুলি ক'ম, তেওঁলোকে সংখ্যালঘুসকলক কি ধৰণে ব্যৱহাৰ কৰিছে তাৰ ওপৰতে তেওঁলোকৰ সভ্যতাৰ চানেকি। ভাৰতবৰ্ষত সংখ্যালঘুৰ ওপৰত আজি নহয়, স্বৰাজোত্তৰ কালৰ প্ৰতিটো বছৰতেই কিবা নহয় কিবা এটা ঘটনা ঘটি আছে, বিশেষকৈ উত্তৰ ভাৰতত আৰু উত্তৰ পূবত। তৎসত্ত্বেও বহু সংখ্যক মানুহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ কাৰণে আৰু ইয়াৰ প্ৰতিৰোধ কল্পে কিছুমান কাম কৰাৰ কাৰণে সংখ্যালঘুসকল মাৰাত্মক ধৰণৰ নিগৃহীত হোৱাৰ পৰা এতিয়ালৈকে সুৰক্ষিত। আৰু আমাৰ সংবিধানেও সেই অধিকাৰটো দিছে, সেই সুযোগটো দিছে। এইটো সম্ভৱ হৈছে কেৱল সংখ্যাগুৰু মানুহৰ বহু সংখ্যকে সংখ্যাগুৰুৰ অধিকাৰক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে। কিন্তু বাংলাদেশত আজি যিটো ঘটনা ঘটিছে, য'ত মুছলমানসকল সংখ্যাগুৰু আৰু হিন্দুসকল সংখ্যালঘু, এতিয়া সংখ্যাগুৰুৱে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে, কিন্তু ভাৰতবৰ্ষৰ বা অসমৰ মুছলমানৰ মাজত আমি কোনো প্ৰতিবাদী কোলাহল দেখিবলৈ পোৱা নাই। হাফিজ চৌধুৰী চাহাব, আপোনাৰ মত? আপুনি বোধহয় সেইজনী অলপ এটা কমিউনিকেশ্যন গেপ হৈছে নেকি। আপুনি জানে বিশেষ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত, মই যিটো কৈছোঁ একদম বাংলাদেশৰ চুবুৰীয়া যিটো এৰিয়া, তাছতে মুছলিমৰ বিভিন্ন সংগঠন মিলি তাতে ডেপুটি কমিশ্যনাৰক দেখা কৰি ৰাজ্যপালক এটা মেমৰেণ্ডামো দিছে কৰি আৰু মই নিজে গুৱাহাটী হাইকোৰ্টত এডভোকেট কিছুমান CRPCৰ সদস্য, চিটিজেনছ ৰাইটছ প্ৰিজাৰ্ভেশ্যন কমিটি, যোৱা 3-4 দিন আগত এছিষ্টেণ্ট হাই কমিশ্যনাৰৰ লগত দেখা কৰি আমি মেমৰেণ্ডাম দিছোঁ। আপোনালোকে পাইছে নে নাই, নিউজত আমি আহিছে। আমি নিজে এইটো প্ৰটেষ্ট কৰিছোঁ। আমাক কথাটো হৈছে মানৱ অধিকাৰ ৰাইট, যিটো মানৱ অধিকাৰ যিটো আছে, য'ত থাকক হিন্দু মুছলিম এইটো কথা নহয়। বিশেষ কৰি যিটো মাইনৰিটিৰ কথাটো যেতিয়া আহে, আপুনি চাব যে আমাৰ অসমৰ মাইনৰিটি যে আপুনি বাৰ কৈ আছে যে মাইনৰিটি বাৰ পৰীক্ষা দিব লগা হয় প্ৰত্যেক দেশত। আপোনাৰ ইয়াতে নহয়, তো আমাৰ ইয়াতে চাওক আপুনি ভোটাৰ লিষ্টৰ নামত, NRCৰ নামত, ভোটাৰৰ নামত সদায় আপুনি চাব কিবা এটা প্ৰেছাৰত ৰাখিছে মানুহবোৰক। মানুহ ডিফেন্সিভ হৈ যায়, অফেন্সিভ হয় কিনে ডিফেন্সিভ হয়। ছেকেণ্ড কথা যিটো হৈছে যে আমাৰ মেজৰিটি মানুহ আৰু মাইনৰিটিৰ মাজত কমিউনিকেশ্যন গেপ যিটো আছে, এটা ধাৰণা কিছুমানে দিয়া হৈছে যে মুছলমান মানেই
বহু বিবাহ কৰিব, মুছলমানেই তালাক দিব, মুছলমানেই বেয়া চুৰি কৰিব, ডকাইতি কৰিব, এনেকুৱা এটা ধাৰণা। এই ধাৰণাটো আমাৰ ব্যৰ্থতা মই ভাবোঁ, আমাৰ সমাজৰ কিছুমানৰ, আমাৰ ব্যৰ্থতা। আমি মেজৰিটি মানুহক আমি এই বস্তু বুজাব নোৱাৰিলোঁ যে এইটো একচুৱেলি প্ৰেক্টিকেল, এইটো নহয়, ফেকচুৱেল পাৰ্ট এইটো নহয়, এইটো ঠিক নহয়। এইটো হ'ল আমাৰ ব্যৰ্থতা। আৰু বাকী যিটো আছে যে আমি যে মানুহৰ লগত যে প্ৰতিবাদ কৰি আছোঁ, বহুত সময় নিউজটো আহে, বহুত সময় নিউজটো অহা নাই। এনেকৈ এটা ইম্প্ৰেশ্যন দিয়া হয়, কিছুমানে দিছে যে মুছলমান মানুহ কি ওলাই নাহিলে। মুছলমান আজি নাই অহা। যিটো হাৰত মুছলমান মানুহ ওলাই আহিব লাগিছিল, আন ইছ্যুবিলাকত যি ধৰণে ওলাই আহে। না, আপুনি এটা বস্তু সদায় মনত ৰাখিব, আপোনালোক কেইজনমান শিক্ষিত মানুহে এছিষ্টেণ্ট হাই কমিশ্যনক মেমৰেণ্ডাম দিছে, কিন্তু আন ইছ্যুবিলাকত যেনেকৈ ৰাজপথ কপাই সমদল বাহিৰ হয়, সেই ধৰণে কিন্তু আপোনালোকৰ সমদল বাহিৰ হোৱা নাই। এই কথাটো আমি ক'ব বিচাৰিছোঁ, সদায় এটা গিভ এণ্ড টেক পলিচি থাকে, বুজি পাইছে কথাটো। এটা ধাৰণা হৈ গৈছে মুছলমানক যে আমাৰ লগত কিছুমান মানুহে সদায় আমাৰ লগত হেৰি কৰি থাকে, ডিছক্ৰিমিনেশ্যন কৰি থাকে। এই ধাৰণাটো ইয়াৰ কাৰণে এইটো যেনেকৈ হ'ব লাগিছিল, মই অলছো এডমিট কৰোঁ, এইটো যেনে হ'ব লাগিছিল হোৱা নাই। এইটোৱে কথা। মিনাতুল ইছলাম, য়েছ, মিনাতুল ইছলাম, মই আপোনাক মই সুধিব খুজিছোঁ যে হাফিজ ৰছিদ চৌধুৰী চাহাবে এটা বৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথা কৈছে। অলপতে আপুনিও বাংলাদেশ হাই কমিশ্যনলৈ গৈছিলে পৰহি, তাত স্মাৰক পত্ৰ দিছে, কিন্তু অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নে সমগ্ৰ অসম কঁপাই পেলাই কিয় প্ৰতিবাদী সমদল বাহিৰ কৰিব নোৱাৰে যে বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰা? কাৰণ আপোনালোকে এই দাবীটো অভিবাসী মুছলমানসকলৰ মাজত জনপ্ৰিয় কৰি তুলিব নোৱাৰে। কথাটো সঁচানে? আমি এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, ইতিমধ্যে বাংলাদেশত যি ধাৰাবাহিকভাৱে সংখ্যালঘুসকলৰ ওপৰত যি আক্ৰমণ চলি আছে, আমি তাক তীব্ৰ গৰিহণা দিছোঁ। গৰিহণা দি ইতিমধ্যে আপুনি আপোনাৰ বক্তব্যত ইতিমধ্যে প্ৰকাশ পাইছে, আজিৰ পৰা দুদিনৰ আগত আমি আমছু মাননীয় সভাপতিৰ নেতৃত্বত এটা 4জনীয়া প্ৰতিনিধি দলে বাংলাদেশ এছিষ্টেণ্ট কমিশ্যনাৰ কাৰ্যালয়ত গৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰি আৰু আমাৰ গোটেই কথাখিনি আমি পুংখানুপুংখভাৱে আমি কৈছিলোঁ। তাৰপিছত আহিও আমি অসমৰ মাননীয় সংবাদ জগতৰ আগত আমি স্পষ্ট কৈছিলোঁ, আৰু সেই আমাৰ স্মাৰক পত্ৰৰ কথা আমি কোৱাৰ লগেতো আমি মৌখিকভাৱে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ কথা এটা আমি বাৰ্তা দিব বিচাৰিছিলোঁ, আৰু তেখেতক আমি এটা অনুৰোধ কৰিছিলোঁ যে এই ক্ষেত্ৰত বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত যিটো অন্যায় আৰু অত্যাচাৰ হৈছে, ই কোনো কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহওক। ইয়াক যিমান দূৰ পাৰি ইমান সোনকালে বন্ধ কৰিব লাগে। ইয়াত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা হস্তক্ষেপ কৰিব লাগে। মিনাতুল ইছলাম, আপোনাক যদি এসপ্তাহ সময় দিয়া হয়, আজি কাইলৈ শুকুৰবাৰ আৰু অহা শুকুৰবাৰৰ ভিতৰত আপুনি সমগ্ৰ অসমত সংখ্যালঘু ছাত্ৰসকলৰ 10টা প্ৰচেছন উলিয়াব পাৰিবনে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰি? না, এই কথাটো ঠিক স্পষ্ট কথাটো হয়। আমাৰ মানুহ আপুনি যিটো কৈছে, যেনেকৈ প্ৰতিবাদ আমি ৰাজপথত দেখা নাই, হয় মানুহ হয় সংখ্যালঘু মানুহে গৰিহণা দিছে মুখে কিন্তু ৰাজপথলৈ ওলাই অহা নাই। গতিকে আমিও আহ্বান জনাম, আমিও ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ আমছুৱে যিহেতুকে আমি দেখিছোঁ গুৱাহাটীত যে প্ৰতিবাদ কৰিবে যে এছিষ্টেণ্ট কমিশ্যনাৰ অফিচটো যে ঘেৰা কৰিব, যে এটাৰ হতাহতি পৰিৱেশ এটা পৰিৱেশ হৈ পেলাই এটা বিনষ্ট পৰিৱেশ হৈ পেলাই আগবাঢ়িছে। গতিকে আমি তাৰ চিন্তা কৰিছিলোঁ যে বাংলাদেশত হৈ থকা সংখ্যালঘুসকলক অন্যায় আছে বন্ধ কৰিব লাগে। তাৰ চিন্তা আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আমাক গোটেই এই বিষয়টো আমছু কেন্দ্ৰীয় সমিতিৰ মজিয়াতে বিশেষভাৱে চৰ্চা লাভ কৰিছে, যিহেতুকে ইয়াৰ আগতো বাংলাদেশত দুৰ্গা পূজাৰ সময়ত তেওঁলোকে যথেষ্ট দুৰ্গা পূজাৰ মণ্ডপ তেওঁলোকে ভংগ কৰিছিলে বা ভাঙাৰ কাৰণে আমি ঠিক সেই বাংলাদেশৰ এছিষ্টেণ্ট কমিশ্যনাৰ অফিচ আমি ঘেৰাও কৰিছিলোঁ। বোধহয় সেই সময়তো আপোনালোকৰ টিভি চেনেলতে এইবিলাক প্ৰচাৰ হৈছিলে। গতিকে তেতিয়াও এটা বেলেগ এটা পৰিৱেশ সৃষ্টি হৈছিলে। গতিকে সেই সময়ত এটা পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে আমি দুনাই এটা যাতে পৰিৱেশ সৃষ্টি নহওক
গতিকে আমি কি কৰিলে কেনেকৈ বন্ধ হয় তাৰ চিন্তা চৰ্চা কৰিহে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। গতিকে আমি পুনৰ আপোনালোকৰ জৰিয়তে বিশেষকৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিব বিচাৰিছোঁ, বাংলাদেশৰ যিহেতুকে সংখ্যালঘুসকলৰ যি অন্যায় আৰু অত্যাচাৰ হৈছে, যিহেতুকে আপুনি এজন ডাঙৰ প্ৰবল প্ৰতাপী প্ৰধানমন্ত্ৰী, বিশ্বগুৰু হ'ব গৈ আছে, 56 ইঞ্চি আপোনাৰ বকুৰ, আপুনি এবাৰ ৰঙা চকু দেখিলে বাংলাদেশে নতশী হ'ব। গতিকে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান সময়লৈকে কিয় বাংলাদেশত ইমান অত্যাচাৰ হৈ থকাৰ এই অত্যাচাৰ সংখ্যালঘুসকলক উদ্ধাৰৰ কাৰণে সংখ্যালঘু কিয় মায়া কিয় মূৰ নহয় তেওঁ জন্ম নাই। বহুত ধন্যবাদ মিনাতুল ইছলাম। মই আহিব খুজিছোঁ ময়ূৰ বৰাৰ ওচৰলৈ। ময়ূৰ বৰা ডাঙৰীয়া এইখিনিতে মোক PCR পৰা খবৰ দিছে যে আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। বাণিজ্যিক বিৰতিৰ পাছত মই পুনৰ আলোচনা কৰিম এই বিষয়টো। মই যাব খুজিছোঁ ময়ূৰ বৰাৰ ওচৰলৈ। ময়ূৰ বৰা ডাঙৰীয়া, আলোচনা কালত আবিদ আজাদে এটা কথা কৈছিলে যে মই এনেকুৱা কোনো স্কেল বা পাৰামিটাৰ বিচাৰি পোৱা নাই কিটো কৰিলে মুছলমানে দেশপ্ৰেমী বুলি পৰিচয় দিব পাৰে। পাৰামিটাৰ এইটোৱে, বাংলাদেশত হিন্দুৰ নিপীড়ন হৈছে আৰু মুছলমানে যিটো ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল ভাৰতবৰ্ষৰ বুকুত সেই ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এইটোৱে পাৰামিটাৰ। অৰ্থাৎ ভাৰতীয় মানুহৰ, অসমীয়া মানুহৰ আকাংক্ষাৰ লগত ভাৰতীয় মুছলমানে নিজৰ আকাংক্ষা বিলীন কৰিব পৰা নাই, একাকাৰ কৰিব পৰা নাই। ময়ূৰ বৰা, আপুনি কোৱা যিটো ফলৰ কথা কৈছে, আমি যিটো বাহিৰত দেখিছোঁ একেবাৰে সত্য। মানে হাফিজ চাহাবেও কৈছে, মিন্নাতুলেও কৈছে, তেওঁলোকে আন্তৰিকতাপূৰ্ণ প্ৰয়াসৰ ওপৰত মোৰ সন্দেহ নাই। কিন্তু আন্তৰিকতাপূৰ্ণ প্ৰয়াস থকাৰ পিছতো আমি যিটো ফলাফল ৰাস্তাতেই হওক বা বাহিৰৰ ক্ষেত্ৰত দেখিব লাগিছিল সেইখিনি নেদেখি আমি এটা প্ৰতীকী প্ৰতিবাদ দেখিছোঁ। কিন্তু আমি প্ৰতীকী বুলি কৈছোঁ যদিও এই প্ৰতীকী হোৱাৰ কাৰণত অকল গোটেইখিনি দুখ আমি ইছলাম ধৰ্মাৱলম্বী সমাজখনলৈ ঠেলিম নে কেতবোৰ আন নিৰুৎসাহজনক কথা বিশ্লেষণ কৰিম, সেইটো হৈছে আটাইতকৈ কোটিটকীয়া প্ৰশ্ন। আজি ধৰি লওক 10-15 বছৰৰ পৰা আমাৰ মেৰু বিভাজনৰ যিটো ৰাজনীতি চলি আছে, চলে বলে কৌশলে আমাৰ ভাৰতত সংখ্যালঘুসকলক বিশেষকৈ মুছলমান সমাজক যি ধৰণে নিগৃহণ বা নিপীড়নৰ পিনলৈ কৌশলীভাৱে ঠেলি দিয়া হৈছে, এই আখলাকৰ ঘটনাৰ পৰা আৰম্ভ কৰি তেনে বহু শ হয়তো ঘটনা ওলাব, সেইবোৰৰো এটা পৰ্যায়লৈকে কিন্তু ফলাফল তেওঁলোক যে অলপ মৌন হৈ আছে, তেওঁলোকে নিজেই হয়তো নিশকটীয়া বা দুৰ্বল অনুভৱ কৰিছে। আৰু এটা কথা মই বিশ্বাস কৰোঁ বা অনুভৱ কৰোঁ যে অসম আন্দোলনৰ পিছৰ পৰাই যদি আপুনি চাই মুষ্টিমেয়ভাৱে ক'ৰবাত আপুনি হাইদৰ দাগ দেখিলে, কিন্তু মুছলমান সমাজখনৰ পাব্লিক লাইফৰ লগত বা পাব্লিক ইণ্টেলেকচুৱেল বা পাব্লিক এই ধৰণৰ কথাৰ লগত তেওঁলোকৰ যিমান পাৰে মানে আমি আন্তৰিকতাপূৰ্ণ সহযোগ দেখিব লাগিছিল, বিভিন্ন কাৰণত কিন্তু হৈ উঠা নাই। এইটো অকল তেওঁলোকক দুখ দিলে নহ'ব। মই আপোনাক সৰু এটা তথ্য দিব বিচাৰোঁ, আমাৰ দুখখিনি ক'ত। মই কোনো ৰাজনৈতিক দলক দোষ দিয়াৰ কথা কোৱা নাই। আমাৰ অসমীয়া যিটো সমাজত মুছলিম অলপ নিশকটীয়া হৈ আছে, আপোনাৰ মোৰ দৰে সমাজৰ নিশকটীয়া আমাৰ পৰিস্থিতিটো এনেকুৱা ধৰণৰ যে অসম আন্দোলনৰ 855জন বা 60জন শ্বহীদৰ কথা আমি সদায় সন্মানেৰে কওঁ, সোঁৱৰোঁ। তাত আমাৰ কোনো ধৰণৰ তাত সম্পূৰ্ণ আন্তৰিকতাপূৰ্ণ আৰু গভীৰ আমি শ্ৰদ্ধা ভক্তিৰে সৈতে কওঁ। কিন্তু একে সময়তে আমাৰ অসমীয়া বা অসমীয়া হিন্দু বুদ্ধিজীৱী লেখকে এই নেলিত যে 1500-2000 মানুহক যে হত্যা কৰা হ'ল, তেওঁলোক কি পাৰিসংখ্যিক এটা তথ্য হৈ থাকি গ'ল নেকি? তেওঁলোকৰ কি ষ্টেটাছ? তেওঁলোক শ্বহীদ নে অৰ্ধ শ্বহীদ নে 1/4 শ্বহীদ? এই কথাটো অসমীয়া সমাজে কেতিয়াবা প্ৰশ্ন কৰিছে নে নাই? গতিকে গোটেই মই ভাবোঁ দুয়োপক্ষৰে দোষ আছে, আপোনাৰ মোৰ দোষ আছে। মই নিজকে সদায় আত্মসমালোচনা কৰি ভাল পাওঁ, কিন্তু তাৰ পিছতো কিন্তু মই ইছলাম ধৰ্মাৱলম্বী সমাজখনক কওঁ, কিন্তু 1 কোটি মানুহৰ বেছি এখন ডাঙৰ সমাজ, তাৰ যদি 1% মানুহো যদি ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আজি যদি ধুবুৰীত ওলাই আহিলহেঁতেন, তেওঁলোকে কিন্তু এটা বাৰ্তা দিব পাৰিলেহেঁতেন। কিন্তু মুছলমান সমাজৰ সময় শেষ হৈ যোৱা নাই। আৰু মনস্তাত্ত্বিকভাৱে আপুনি এটা কথা চাব, তেওঁলোকে কামবোৰ কিন্তু অলপ যিকোনো কাৰণতে নহওক, মই দুখ দিয়া নাই, এন ব্লক কৰে। ৰকিবুল হুছেইনক ধুবুৰীত জিকাওঁতে এন ব্লক, তাৰ আগতে বদৰুদ্দিন আজমলক জিকাওঁতে এন ব্লক, এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰক সামগ্ৰীত হেৰুৱাওঁতে সেইটোতো মোটামুটি ধৰণে এক ধৰণৰ এন ব্লক। এই এন ব্লকৰ কথাটো এক ধৰণৰ সংখ্যালঘু মানুহৰ মনস্তাত্ত্বিক যেতিয়া দুৰ্বল হৈ থাকে, নিশকটীয়া, নিজকে অসহায় অনুভৱ কৰে, তেতিয়া তেওঁলোকে তেনেধৰণে ইলেক্টৰেল ৰণখনত প্ৰদৰ্শন কৰে যেন ভাৱ হয়। গতিকে এটা জটিল বিষয়, তাত মনস্তত্ব জড়িত হৈ আছে, আপোনাৰ মোৰ দৰে মানুহৰ দুখ জড়িত হৈ আছে, আৰু তেখেতসকলৰো মই ভাবোঁ কিছু বিসংগতি, দুৰ্বলতা
চিন্তাৰ মাজত আছে মই আশা কৰোঁ আবিদ আজাদৰ দৰে ডেকা ইছলাম ধৰ্মাৱলম্বী মই ইছলাম ধৰ্মাৱলম্বী বুলি কৈ বেয়া পাওঁ অসমীয়া যুৱকে আৰু হাফিজ চাহাবৰ দৰে অভিজ্ঞ মানুহে এই ক্ষেত্ৰত কিছু অন্তত পথৰ সন্ধান দিবলৈ চেষ্টা কৰিব বহুত ধন্যবাদ ময়ূৰ বৰাই এটা কথা মনত পেলাই দিয়াৰ কাৰণে মই আজি এই সুযোগটো গ্ৰহণ কৰিম আপোনালোকৰ অনুমতি লৈ নেলিৰ প্ৰসংগটো ময়ূৰ বৰাই আজি উত্থাপন কৰিছে 1983 চনত 1983 চনৰ ফেব্ৰুৱাৰী মাহত যিটো ঘটনা ঘটিল 18 ফেব্ৰুৱাৰী এই ঘটনাটো হৃদয় বিদাৰক ঘটনা কিন্তু যিসকলৰ বয়স এতিয়া 55ৰ পৰা ঊৰ্ধত তেওঁলোকৰ মনত পৰিব মই সকলোকে আকৌ এবাৰ সোঁৱৰাই দিব খোজো সেই সময়ত যেতিয়া ঘটনাটোত গোটেই অসমৰ বদনাম হ'ল তেতিয়া অসমীয়া কোট আনকোট মানুহে ইয়াৰ দায়িত্ব নলয় পেলাই ক'লে এই কামটো লালুং মানুহে কৰিছে তেতিয়া তিৱা শব্দটো ইমান প্ৰচলিত নাছিল তেতিয়া ক'লে যে এইটো লালুং মানুহে কৈছে that was the turning point অসমীয়া কোট আনকোট যিবোৰ মানুহ মোৰ নিচিনা ময়ূৰ বৰাৰ নিচিনা এই মানুহখিনিয়ে দায়িত্বটো নলয় পেলাই ক'লে এইটো অসমীয়া মানুহে কৰা কাম নহয় এইটো লালুং মানুহে কৰিছে that was the turning point জনজাতিসকলে সেই সময়তেই আমাক বিশ্বাসত গ্ৰহণ কৰাৰ পৰা বিৰত থকা আৰম্ভ কৰিলে মই যাব খুজিছোঁ আবিদ আজাদৰ ওচৰলৈ প্ৰসংগ বেলেগ আকৌ আহিব খুজিছোঁ মই কৈছোঁ আপুনি কৈছিল যে পেৰামিটাৰ বা মই কোনো স্কেল বিচাৰি পোৱা নাই যে দেশপ্ৰেমৰ পৰিচয় দিবলৈ সুযোগটো আপোনাৰ সন্মুখত উপস্থিত যে বাংলাদেশৰ ঘটনাৰ প্ৰতিবাদ কৰক আপুনি একো কৰা নাই ৰাজগুৰুদা কথাটো তাতেই এতিয়া চাওক বাংলাদেশত যিসকল মাইনৰিটি তেওঁলোকক যিটো এটেক হৈছে তাৰ প্ৰতিবাদ মই এজন মুছলিম হিচাপে কিয় কৰিম মই এজন ভাৰতৰ নাগৰিক হয় যিটো তাত ইছ্যু হৈছে মানৱীয় সংকটৰ এটা ইছ্যু হয় তাত মই এজ এ মুছলমান হিচাপে কেলে প্ৰতিবাদ কৰিম কথাটো সেই কথাটো আমি বুজি পাব লাগিব মই ভাৰতীয় নাগৰিক হয় মই এজন মানুহ হয় আবিদ আজাদ মই একেবাৰে মানে অনিচ্ছা সত্ত্বেও আপোনাক ক'ব লগা হৈছে যে আপুনি যেতিয়া কিবা এটা সংঘাতৰ সন্মুখীন হ'ব আপুনি ভাৰতীয় হিচাপে সেই সংঘাতৰ সন্মুখীন হ'ব নালাগে আপুনি মুছলমান হিচাপে আপুনি যেতিয়া প্ৰতিবাদ কৰে আপুনি হিন্দু হিচাপে প্ৰতিবাদ কৰিব নেকি নকৰোঁ সেম কথা মই এইটো ক'ব বিচাৰিছোঁ আপুনি যদি হিন্দু হিচাপে প্ৰতিবাদ নকৰে ময়ূৰ বৰা ডাঙৰীয়াই যদি হিন্দু হিচাপে প্ৰতিবাদ নকৰে মই মুছলমান হিচাপে কেলে প্ৰতিবাদ কৰিম মই এজন ভাৰতীয় হিচাপে এজন নাগৰিক হিচাপে মানুহ হিচাপে প্ৰতিবাদ কৰিম চাওক কথাটো এনেকুৱা নহয় যে ভাৰত বা অসমৰ যিসকল মুছলমান আছে বাংলাদেশত যিটো ইছ্যু হৈ আছে সেইটোৱে যে দুখ হোৱা নাই তেনেকুৱা নহয় হৈ আছে কিন্তু আজিৰ তাৰিখত ভাৰতবৰ্ষত যিটো ৰাজনীতি ভাৰতবৰ্ষত এনেকৈ গোটেই ইণ্টাৰনেশ্যনেলি এটা হৈছে যিটো ৰাইটিছ উত্থান হৈছে ভাৰতবৰ্ষৰ মানুহ এতিয়া শংকিত কিহক লৈ শংকিত নিজৰ পৰিচয় লৈ শংকিত নামাজ পঢ়িবলৈ গ'লে এটা ইছ্যু হৈ যায় মুছলমান হোৱাৰ কাৰণে আপোনাৰ ৰেলত মাৰ খাবলগীয়া হৈ যায় লিঞ্চিং হৈ যায় এই যে আজি কিছু বছৰ ধৰি যিবিলাক আপোনাৰ পৰিক্ৰমা ঘটনা আপোনাৰ ঘটি আহি আছে ফলত কি হৈছে এটা সময়ত মুছলমান মানুহবিলাক এনেকুৱা নাছিল যে প্ৰতিবাদ কৰা নাছিল কিন্তু গ্ৰেজুৱেলি এই বস্তুটো চেঞ্জ হ'ল আৰু পিছত দেখিলে যে আমি প্ৰতিবাদ কৰি লাভ কি হ'ব আমি যদি প্ৰতিবাদ কৰিবলৈ যাওঁ ৰিয়েকশ্যনটো আৰু বেছি হৈ যায় গ্ৰেজুৱেলি মুছলমানসকলে ইছলামধৰ্মী লোকসকলে এই প্ৰতিবাদ কৰা বস্তুটো বাদ দিছে আৰু বহুত বেছি চাইলেণ্ট হৈ গৈছে আপুনি আজি চাওক ট্ৰিপল তালাকৰ ইছ্যু এইফালে যিটো হ'ব লাগিছিলে বুৰ্খা ইছ্যু লৈ এইফালে যিটো হ'ব লাগিছিলে বা বাবৰি মছজিদ যিটো ইছ্যু হৈ গ'ল সেই লৈ যেনেকুৱা ধৰণৰ আগত ইছ্যু হৈছিলে আজি তাৰিখত তেনেকুৱা ইছ্যু নহয় আপোনাৰ মুছলমান মানুহসকলে বহুত বেছি চাইলেণ্ট হৈ গৈছে ইয়াৰ ফলত হয়তো দুটা ঘটনা ঘটিছে মইতো ক'ম দুটা ঘটনা এটা পজিটিভ এটা নেগেটিভ নেগেটিভটো এইটো হৈছে যে মুছলমানসকলৰ যিটো পাৰ্টিচিপেশ্যন আছিলে যে নাগৰিক হিচাপে পাৰ্টিচিপেশ্যন আছিলে সেই বস্তুটো নোহোৱা হৈ গৈছে খুব দুখ লগা ফলত চাওক ইয়াৰ নেগেটিভ ইছ্যুটো কি যেতিয়া মুছলমান মানুহ ইয়াৰ নাগৰিক এজনে এজ এ নাগৰিক হিচাপে পাৰ্টিচিপেশ্যনটো কমি গ'ল ফলত কি হ'ব তাতে ৰিক্ত হৈ গ'ল নাগৰিক পাৰ্টিচিপেশ্যন ৰিক্ত হৈ গ'ল তাত কি সোমাব তেওঁৰ ইছলামিক আইডেণ্টিটিটো সোমাব কিবা এটাতো মানুহ পৰিচয় লৈ থাকিব লাগিব যেতিয়া তেওঁ ইছলামিক আইডেণ্টিটি ল'ব তেতিয়া তেওঁ কি কৰিব চাওক ভাৰতৰ মুছলমানসকলে এতিয়া এটা সামগ্ৰী হৈ এটা লৈছে যে আমি ভাল মুছলমান হৈ দেখুৱাম কিন্তু ভাল মুছলমান মানে তেওঁলোকে ভাবে যে ভাল মানুহ হৈ দেখুৱাম ভাল নাগৰিক এজন হ'ম কিন্তু কথাটো হৈছে ভাল মুছলমান হ'বলৈ যোৱাৰ লগে লগে ভাল মুছলমান এজন হোৱা মানে কি হয় আমাৰ সমাজত তেওঁ 5 বাৰ নামাজ পঢ়িব লাগিব তেওঁ টুপিটো পিন্ধিব লাগিব বা বাহ্যিক যিবিলাক কথা হয় আৰু সেইটো কৰাৰ লগে লগে ভাল মুছলমান হোৱাৰ কথাটো কোনে কৈ আছে আপোনাৰ বিভিন্ন সমাজত বিভিন্ন আছে ধৰক তবলিগ জামাত তেওঁলোকে ভাল মুছলমান হ'বৰ কাৰণে অনবৰতে মানুহক আহ্বান কৰি আছে কিন্তু ভাল মুছলমান হ'বলৈ গৈ পেলাই আপোনাৰ যিটো ভাৰতীয় নাগৰিক আমি যিটো হোৱা বিচাৰি আছিলোঁ ৰাজনীতিত পাৰ্টিচিপেশ্যনটো বিচাৰি আছিলোঁ সেই বস্তুটো আপোনাৰ কমি গৈছে এইটো খুব দুখজনক যিটো অংশীদাৰিত্ব কমি গৈ আছে এইটো বহুতেই দুখজনক ভাৰতৰ ডেভেলপমেণ্টৰ কাৰণে এইটো দুখজনক আৰু এইটো ভয়ংকৰ প্ৰতিচ্ছবি ভয়ংকৰ সেইটো আমি সেইটো হোৱাটো নিবিচাৰোঁ 17% মানুহে যেতিয়া তাৰ পাৰ্টিচিপেটৰী ৰোল যিটো অংশীদাৰীৰ ভূমিকা পালন নকৰিব
এতিয়া এটা জাতি এখন দেশ কেতিয়াও তেতিয়া আপুনি ভাৰতবৰ্ষৰ যেতিয়া সি নাগৰিক যিটো পৰিচয়টো যেতিয়া পাহৰি যাব, ভাৰত যিটো নেশ্যন বিল্ডিং যিটো প্ৰক্ৰিয়া আছে তাত তেওঁ পাৰ্টিচিপেশ্যনটো কমি যাব। নেশ্যন বিল্ডিং প্ৰক্ৰিয়া নেকি? ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট, ইয়াৰ শিক্ষা বাঢ়া, ইয়াত আপোনাৰ ইনষ্টিটিউশ্যনবিলাক কটকটীয়া হোৱা, ইয়াত আপোনাৰ যিটো জনসংখ্যাৰ যিটো নিয়ন্ত্ৰণ আছে, যি দৰিদ্ৰ আছে তাৰ পৰা কেনেকৈ উত্থান হয়, কেনেকৈ বিজনেছ কৰে, এইবিলাক কিন্তু এটা নেশ্যন বিল্ডিঙৰ প্ৰক্ৰিয়া হয়। আপুনি যে কৈছে ভাৰতীয় মুছলমানে কেনেকৈ দেশ প্ৰেম দেখুৱাব, নেশ্যন বিল্ডিং প্ৰক্ৰিয়াত ভাৰতীয় মুছলমানৰ যিসকল উঠি অহা ডেকা ল'ৰা হয় তেওঁলোকে পাৰ্টিচিপেট কৰিব লাগে। আজি চাওক, আজি যিমান ৰাজনৈতিক পৰিৱেশ যিমান বেয়া নহওক, কিন্তু নতুন যিটো বিজেপি চৰকাৰ আহিছে তেওঁলোকে যিবিলাক আঁচনি লৈছে তাত কি মুছলমান ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট নকৰাকৈ থাকিব নেকি? বিজেপি চৰকাৰৰ বা মোদী চৰকাৰ যিটো আছে বা ইয়াতে বৰ্তমান যিটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলি আছে, যিটো প্ৰক্ৰিয়াৰে বাকী সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট কৰিব, যিবিলাক নিবনুৱা আছে, তাত মুছলমান ল'ৰা ছোৱালীবিলাকে বিজেপিক নিজৰ এটা বিপৰীত বিৰোধ থকা হিচাপে কৈ পেলাই তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব নেকি? যদি পাৰ্টিচিপেট কৰিব লগা তেওঁলোকে নাগৰিক হিচাপে যিটো ভূমিকা হয় সেইটো বুজি পাব লাগিব। আৰু সেইকাৰণে মই কৈ আছোঁ যে মুছলমান হিচাপে কেলে বাংলাদেশৰ ইছ্যুটোত তেওঁ এজন ভাৰতীয় নাগৰিক হিচাপে, এজন অসমীয়া হিচাপে তেওঁলোকে পাৰ্টিচিপেট কৰিব। আৰু এটা কথা, বহুত ধন্যবাদ। মই আহিম আপোনাৰ ওচৰলৈ। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। বিষয় মুছলমানৰ ৰাজনীতি। মই হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াক সুধিব খুজিছোঁ শেহতীয়াকৈ, মই বৰ আলোচনা কৰাৰ ইচ্ছা নাছিল, কিন্তু যিহেতু এইটো আনিবই লাগিব, শেহতীয়াকৈ ৰাজহুৱা স্থানত গৌ মাংস মানে তাৰ বিতৰণ আৰু ব্যৱহাৰ বন্ধ কৰা হৈছে। কাজী ব্যৱস্থাটো বিলুপ্ত কৰি পেলাই 1935 চনৰ মুছলমান বিবাহ আইনখন সংশোধন কৰা হৈছে। 3 তালাক ব্যৱস্থাটো ইতিমধ্যে বাতিল হৈছে। এতিয়া কাজী ব্যৱস্থা বাতিল বা 3 তালাক ব্যৱস্থা বাতিলত মই বৰ বিশেষ একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া কথা বুলি ভবা নাই। মই অৱশ্যে হিন্দু মানুহ, মোৰ কথাটো বেলেগ, আৰু গৌ মাংসৰ লগতো মোৰ কোনো সম্পৰ্ক নাই হিন্দু হিচাপে। এতিয়া এই ঘটনাবিলাক যিবোৰ ঘটিছে, আপুনি আপোনাৰ মুখলৈ চাই ৰৈ থাকে মানুহ, আপোনাৰ নামে এই কথাটো প্ৰমাণ কৰি দিয়ে যে আপুনি এজন হাফিজ, আৰু হাফিজ ইছলাম সমাজত এটা খুব গুৰুত্বপূৰ্ণ পদবী। একে সময়তে আপুনি উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, আপুনি আইন কলেজৰ অধ্যাপক, আপোনাৰ হাজাৰ হাজাৰ ছাত্ৰই আজি ওকালতি কৰি আছে। আপুনি কি বুলি ভাবে এই কাজী ব্যৱস্থাৰ বিলুপ্তি, এই 3 তালাক অথবা গৌ মাংস, এইবোৰ মুছলমান সমাজখনে কি ধৰণে গ্ৰহণ কৰা উচিত? অলপ চমুকৈ ক'ব। কথাটো হৈছে এই ইছ্যুৰ ওপৰত মই একচুৱেলি হ'লে মই নাহিলোহেঁতেন। ইছ্যুটো মই এইবোৰ এইটো কোনো ইছ্যু নহয়, এইটো আলোচনা কোনো ইছ্যু নহয়। এটা বস্তু চাব আপুনি, মই আগত কৈছোঁ, আপুনি নিজে কৈছে বস্তুটো, ভাৰতবৰ্ষৰ ছেকুলাৰিজম নাহিলেও এটা ছেকুলাৰ সেইটো আছিল, আপুনি নিজে কৈছে। দ্য ভেৰি ফাউণ্ডেশ্যন অফ আৱাৰ কাণ্ট্ৰি যিটো আছিলে, আমাৰ আম্বেদকাৰৰ যিটো হেৰি আছিলে যে আমি এইটো লিখিব নালাগে ছেকুলাৰিজম, আমাৰ ইণ্ডিয়ান মানুহে এনেই হেৰি কৰিব, এইটো ডেট ৱাজ দ্য বিলিভ, বিশ্বাস আছিল। এতিয়া এইবোৰ যিটো হৈছে, আপুনি হেৰিবোৰ আৰম্ভ কৰি আজি 3 তালাক কওক, কাজী কওক, হেৰি কওক, এইবোৰ কোনো আপুনি কোনো তথ্য আছে, কোনো হোৱাইট পেপাৰ আছে আপোনাৰ তাতে কিমান হেৰি হৈছে, বা মুছলিম যে কাজী যে বিয়া পঢ়াইছে কি প্ৰব্লেমটো কি হৈছে? কাজী যে আপোনাৰ কিবা প্ৰব্লেম হৈছিল নেকি? 3 তালাক বুজি লোৱা যে ঠিক আছে এটা হেৰি আছিলে, 3 তালাক ব্যাপাৰে মানুহে কাৰণ অসুবিধা আছিলে, এটা ঠিক আছে আমি ধৰি ল'লোঁ, ঠিক আছে যদিও এইটো হিষ্ট্ৰী বেলেগ কথা আছে, আমি ধৰি ল'লোঁ কাজী কিবা প্ৰব্লেম আছিল নেকি, তুমি কিয় কাজীটো বিলুপ্ত কৰা হ'ল? এও এটা চুক্তি পায় যাতে কোনো মুছলিম ইছ্যুটো লয়। আজি এতিয়া কৈ দিলে 6 মাইলৰ তলত এইবোৰ মানে মুছলমান ব্যৱসায়ী এওঁলোকে দিব লাগে, এওঁলোকে এই যিটো চব্জি ইয়াতে লৈ আহে তাতে বোলে হেৰি থাকে আপোনাৰ কি পয়জন হেৰিটো থাকে, এইটো গতিকে এওঁলোকৰ পৰা এইটো খাব নালাগে। এইবোৰ কথা যেতিয়া কয়, এইটো খাব লাগে, কি পিন্ধিব লাগে, কি কৰিব লাগে, বাৰী সাংবিধানিক ৰাইট এইটো কোনো ইছ্যু নাকি? মইতো কোনো ইছ্যু বিচাৰি, কোনো ইছ্যু নহয় এইবোৰ। এই ইছ্যু আনা কি কাৰণে হৈছে? পিয়ৰলি ৰাজনৈতিক এটা উদ্দেশ্য এইবোৰ বিষয় অনা হৈছে। মই ভাবোঁ এইবোৰ যিমান আলাপ কৰিম এই বিষয়টো আৰু বেছি তেওঁলোকে ভাল পাব। কিন্তু একে সময়তে হাফিজ চাহাব, মই বাংলাদেশৰ খবৰ খাতি অলপ ৰাখোঁ। যোৱা সপ্তাহত এখন ডাঙৰ বজাৰত তাত মাইক্ৰফোনেৰে ঘোষণা কৰা হৈছে যে এইখন বজাৰত আজিৰে পৰা কোনো মহিলাৰ প্ৰৱেশ কৰিব নোৱাৰিব। এইখন বজাৰত নামাজ দিয়াৰ লগে লগে দোকানৰ ছাটাৰ বন্ধ ৰাখিব লাগিব। যদি মহিলাৰ প্ৰৱেশৰ আমি দেখোঁ তেন্তে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব।
একেইটো মুছলমান সমাজতো চলি আছে একে ঘটনা। এইটোতো স্বাভাৱিক, এইটো কোনে ছাপোৰ্ট কৰিব লাগে যদি হেৰি সমাজ হয়। এইবোৰ কথা হ'ল আপুনি ক'ব পাৰে যে তোমালোকে নমাজৰ সময় মই নিজে নাইজেৰিয়াত আছিলোঁ, শুনক তাতে কোনো হেৰিটো নাই। নাইজেৰিয়াত মই চকৰা বিশ্ববিদ্যালয়ত তাতে আছিলোঁ, তাতে মই দেখিছোঁ যেতিয়া আজানটো দিয়ে তাতে দুটা ছাইড আছে, এটা নৰ্থাৰ্ণ নাইজেৰিয়া, এটা চাউথাৰ্ণ নাইজেৰিয়া। চাউথাৰ্ণ খ্ৰীষ্টান ডমিনেটেড, নৰ্থাৰ্ণ হ'ল এটা মুছলিম ডমিনেটেড। তাতে এনাউন্সমেণ্ট কৰিব নালাগে। আজান যেতিয়া হয় মানুহ অকলে নমাজ হেৰি দোকান বন্ধ কৰি নিজে নিজে গুচি যায়, কোনো দোকানত কোনো হেৰি নাই, এনে কোনো চকীদাৰ নাই, কোনো বেলেগ মানুহ চব নমাজত গুচি যায়। এইটো নিজৰ হেৰি পৰা আহে বস্তুটো। এইটো কোনোবা মাইক দি বা হেৰি কৰি দি এইটো কোনো বাধ্য হেৰি কৰিব নোৱাৰে। নমাজ বা হেৰি যিটো আছে আপুনি এইটো হ'ল মানুহে কয় আল্লাহৰ লগত সম্পৰ্ক। সেইটো বুজি পালোঁ, হা। কিন্তু এতিয়া বাংলাদেশৰ দৰে যাৰ মানে বাংলাদেশটো ইছলামিক কাণ্ট্ৰি নহয়, মানে ভিত্তিটো সেকুলাৰ আছিল, এইটো বাংলাদেশ ইছলামিক তাক কাণ্ট্ৰি নহয়। নিঃশেষ কৰিবলৈ চেষ্টা কৰা হৈছে, মুছলমানেই কৰিছে আৰু ধৰ্মৰ নাম লৈয়ে কৰিছে। এই বস্তু আমি কেতিয়াও হেৰি নকৰোঁ। আমাৰ ধৰ্মই এইটো কেনেকা ক'ব লাগিব, দিছ ইজ দ্য কি কাৰণে আমি এইটো কৰিব লাগে, নমাজ পঢ়িব লাগে, ভাল কাম কৰিব লাগে, নাৰীয়ে কি কাৰণে পৰ্দা কৰিব লাগে বুজাব লাগে। আপুনি হেৰি নিচিনা নহয় যে এওঁলোক হেৰি কৰিলে আমি তেওঁ হেৰি চুলি কাটি দিম, হেৰি কৰি দিম, মাৰি দিম, ডেট ইজ এইটো কিন্তু কোৱা নাই, কোৰাণতে এইটো নাই, হদিছে এইটো নাই। এই যে কিছুমানে কৰে আজি ISI কি কৰি আছে, নিজে নিজে মানুহ মাৰি আছে, নিজৰ মানুহ মাৰি আছে। মুছলমান পাকিস্তানত কোনো মাৰি, হিন্দুক মাৰি আছে নেকি? মুছলমানক মাৰি আছে, তো আপুনি কি ক'ব সেইটো? নাই, ধৰ্মীয় উন্মাদনাৰ ক্ষেত্ৰত এই বস্তুটো কৈছোঁ, বিশেষকৈ ইছলাম ধৰ্মীৰ উন্মাদনাই আছে চবত আটাইতকৈ বেছি মুছলমান ক'ব পাৰে। উন্মাদনা কিছুমান চব আছে। আজি আৰু কেইজন গুৰু ওলাইছে, আমি দেখিছোঁ ইণ্ডিয়া মাজে মাজে টিভিত পাওঁ যে অলপ বয়স কম গুৰুজী এজন কিবা ওলাইছে, তেওঁৰ কথাবোৰ শুনিবচোন আপুনি। ভাগেশ্বৰ বাবা, হা তানেশ্বৰ বাবা, তেওঁৰ বক্তব্য শুনিব, কি ধৰণৰ বক্তব্য দিয়ে। আকৌ মই কোনো গুৰুৱে নামানো। মই আপুনি যিহেতু সময় কম বুলি কৈছে, চাওক মই এটা কথা ব্যক্তিগতভাৱে মই একদম আন্তৰিকতাৰে সৈতে কৈছোঁ যে ধৰ্ম আৰু মানৱতা আচলতে এটা মুদ্ৰাৰে ইপিঠি সিপিঠি হ'ব লাগে, কিন্তু আমি বাস্তৱ জীৱনত দেখোঁ যে এইটো ইপিঠি সিপিঠি প্ৰায় ক্ষেত্ৰতে নহয়। তেতিয়াহ'লে মই ব্যক্তিগতভাৱে গুৰুত্ব কাক দিম? মই ব্যক্তিগতভাৱে গুৰুত্ব মানৱীয় চিন্তা চেতনাক দিম। ধৰ্মীয় যদি যি ধৰ্মই হওক, মোৰ যদি মানৱীয় চেতনাৰ বিকাশৰ ক্ষেত্ৰত, মানুহৰ হৈ কাম কৰাৰ ক্ষেত্ৰত যদি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, মই সেই ধৰ্মক কিছু পৰিমাণে নিলগাই ৰাখিবলৈ বা গুৰুত্বহীন কৰিবলৈ কিন্তু মই সেই কথাটো মোৰ ধৰ্ম বা মোৰ সংস্কাৰে কিন্তু মোক বাধা নিদিয়ে। মই কাকো উপদেশ দিবলৈ নাই অহা, সেইটো ধৃষ্টতা মোৰ নাই। কিন্তু ইছলাম ধৰ্মাৱলম্বী মানুহৰ যিটো প্ৰভাৱ, যিটো অৰ্থনৈতিক জাতীয়তাবাদৰ ক্ষেত্ৰত বংগমূলীয় মুছলমান মানুহে যিখিনি ভাল কাম কৰিছে, ইমান অপমান অৱহেলাৰ পিছতো মই তেওঁলোকক এই কথাটো কিন্তু আহ্বান জনাব বিচাৰোঁ, যিটো আবিদ আজাদে কৈছিল, ব্যক্তিগত উত্তৰণৰ বাবে আমাৰ অংশীদাৰিত্ব আছে চৰকাৰৰ আঁচনিৰ লগত, কিন্তু ব্যক্তিগত অংশীদাৰিত্বৰ পৰা সামূহিক অংশীদাৰিত্বৰ বাবে একাংশ মুছলমান মানুহ আৰু আমচুৰ দৰে সংগঠন যদি ওলাই নাহে, তেতিয়াহ'লে শাসকীয় দলে কৰা মেৰু বিভাজনত তেওঁলোকে আচলতে আন ধৰণেৰে অংশীদাৰিত্ব আগবঢ়োৱা হ'ব, যিটো অংশীদাৰিত্বই কিন্তু অসমীয়া জাতিসত্তাক ক্ষতি কৰিব। মই সেইবাবে বিচাৰোঁ এইটো ক্ষেত্ৰত যে সামূহিক অংশীদাৰিত্ব আৰু সামূহিক বিবেক, কালেক্টিভ কনচায়েন্স, এইটো যদি আপুনি একাকাৰ কৰিব নোৱাৰে, তেনেহ'লে কিন্তু প্ৰত্যেকৰে চিন্তাবোৰ বেলেগ বেলেগ হৈ থাকিব আৰু বেলেগ বেলেগ ধৰণে আমি সদায় অপমানিত হৈ থাকিম। ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চলি থাকিব আলোচনা অসমত মুছলমানৰ ৰাজনীতি। সময় কমি আহিছে, আমি যাব খুজিছোঁ নতুন দিল্লীত থকা মিনাতুল ইছলামৰ ওচৰলৈ। মিনাতুল ইছলাম, মই ক'ব খুজিছোঁ যে অভিবাসী মুছলমানসকলৰ সৰহভাগ মানুহে অশিক্ষিত, সৰহভাগ মানুহেই যিকোনো সময়তে নিৰাপত্তাৰ অভাৱত ভোগে, কাৰণ NRCৰ পৰা আৰম্ভ কৰি বিদেশী সকলো ধৰণৰ সমস্যা তেওঁলোকৰ সন্মুখীন। তৃতীয় কথাটো হ'ল তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত বেয়া। এনেকুৱা অৱস্থাত তেওঁলোকক মৌলবাদীসকলে গ্ৰাস কৰাৰ সকলো বাস্তৱ পৰিস্থিতি বিদ্যমান। আমচু এটা শক্তিশালী সংগঠন হিচাপে তেওঁলোকৰ সন্মুখত কি ধৰণৰ এজেণ্ডা, কি ধৰণৰ কাৰ্যসূচী দাঙি ধৰিব, 1 মিনিটত আপুনি দৰ্শকসকলক জনাওক। স্বাধীনতাৰ ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিলে। এইটো সময়ত এনেধৰণৰ প্ৰশ্নৰে এটা কথাটো স্পষ্ট হৈছে যে ৰাজ্যখনত
বিশেষ সংখ্যালঘুসকলৰ কাৰণে কোনখন চৰকাৰে কি কৰি থৈ গ'ল আপোনাৰ প্ৰশ্ন এটা স্পষ্ট হৈছে কোনো চৰকাৰে একো যে নক'লে ইয়াৰ প্ৰমাণ হৈ গ'ল আমি আমছুৱে সংখ্যালঘুসকলৰ অতি প্ৰাণ সংগঠন জাতীয় সংগঠন আছে সংখ্যালঘুসকলক শৈক্ষিক উত্তৰণৰ কাৰণে আমি দিনে নিশাই কাম কৰি আছোঁ অৰ্থনৈতিক উত্তৰণৰ কাৰণে সদায় কাম কৰিছোঁ সংখ্যালঘুসকলৰ মাজত যিবিলাক অসামাজিক কাম কাজ তাক শেষ ধুই আৰু নিশেষ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ বিশেষকৈ বাল্য বিবাহৰ কথাটো আপুনি কৈছে বাল্য বিবাহটো শেষ কৰিব লাগিব বহুবাৰ আমি শেষ কৰিব লাগিব সংখ্যালঘু মানুহে যেনেকৈ যিটো শ্ৰম কয় অসমৰ বুকুত সংখ্যালঘু মানুহৰ যি শ্ৰম অনুপাতে তেওঁলোকে যিটো উপাৰ্জন কৰে তেওঁলোকে ধনৰাশি জমা কৰিব মূলতে নোৱাৰা মূল কাৰণ হ'ল তেওঁলোকৰ শিক্ষাতে উচিত শিক্ষা আজিলৈকে তেওঁলোক নাপালে কিন্তু আমি চৰকাৰক বাৰে বাৰে কৈছোঁ বিশেষকৈ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে ৰাজ্যখন সদায় শৈক্ষিক উত্তৰণৰ কথা কয় অৰ্থনৈতিক উত্তৰণৰ কথা কয় ৰাজ্যখনৰ ভাৰতবৰ্ষৰ 5খন উন্নত মানৰ ৰাজ্য অসমখন লৈ যাব বিচাৰিছে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে যেনে এতিয়াও অসমৰ সংখ্যালঘু বিশেষকৈ অভিভাৱকে মুছলমানৰ কথা কৈছে শৈক্ষিক যথেষ্ট পশ্চাৎপদতা শৈক্ষিক উত্তৰণৰ কাৰণে চৰকাৰখনে কোনো কাম একোৱেই নকৰিলে আমি শেহতীয়াকৈ এইকাৰণে এইসকল মানুহক শৈক্ষিক উত্তৰৰ কাৰণে আমি নতুনকৈ এটা শ্লোগান লৈ আছোঁ ধন্যবাদ মিনাতুল ইছলাম ধন্যবাদ আপোনাৰ সময় শেষ হৈছে কিন্তু এইখন কাৰ্যসূচী সন্মুখত লৈ আপুনি তেওঁলোকক মৌলবাদীৰ পৰা ৰক্ষা কৰিব নোৱাৰিব আপোনাক মই পৰৱৰ্তী কালত পুনৰ লগ পোৱাৰ ইচ্ছা থাকিল এই বিষয়ত আমি দীঘলীয়াকৈ আলোচনা কৰিম হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া মৌলবাদী চিন্তাৰ পৰা কেনেকৈ এই অশিক্ষিত আৰু সুৰক্ষাৰ অভাৱত ভোগা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল অভিভাৱী মুছলমানসকলক ৰক্ষা কৰিব মৌলবাদী কথাটো বিভিন্ন মিনিং আছে এইটো মৌলবাদীটো বেছিক কৈছে মানুহ যদি সজাগ হৈ যায় কোনো কাকো ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে মই দায়িত্ব বুজোঁ মই দায়িত্ব বুজোঁ তেনেহ'লে কোনো মোক প্ৰভাৱ পেলাব নোৱাৰিব প্ৰশ্ন কৰিছে আপুনি নিজে কৈছে অশিক্ষিত ইলিটাৰেচি পভাৰ্টি বেলেগ বস্তু এইবোৰ যেতিয়ালৈ থাকিব এতিয়ালৈ এটা প্ৰভাৱ চব থাকিব আপুনি মৌলবাদী কওক জীবাদী কওক আপুনি এটা প্ৰভাৱ থাকিবই এইটো গতিকে মই ভাবোঁ যে আচল কজটো যদি আমি এইটো চলিউশ্যন কৰিব নোৱাৰোঁ শিক্ষা যদি আমছৰ এতিয়া শ্লোগান লৈছে যিটো ঘৰে ঘৰে শিক্ষা তেতিয়াহ'লে ৰক্ষা এই শ্লোগান যদি আমি চব জেগাত লৈ যাব পাৰোঁ তো মই ভাবোঁ যে এইটো যেতিয়া হৈ যায় তেতিয়া মানুহ বেলেগক স্লেভাৰী হোৱাটো বেলেগক হেৰি হোৱাটো তেওঁলোকৰ পৰা মুক্তি পাব আৰু এওঁলোকৰ প্ৰভাৱটো নাথাকিব আবিদ আজাদ তেখেতে কৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা কিন্তু কি ধৰণৰ শিক্ষা হাফিজিয়া কাৰিজিয়া তিনি এই ধৰণৰ শিক্ষা নে মূল খুঁটিৰ বিজ্ঞানসন্মত শিক্ষা এটা ডাঙৰ বিষয় হয় আৰু শিক্ষা কেৱল সেয়া নহয় আজি যে গ্ল'বেলাইজেশ্যন হৈছে ইয়াৰ পৰা যে আমি বাচি থাকিব লাগে সেই শিক্ষাটো আমি নিব লাগিব আপুনি যে মুছলমান হ'লেও মই এইটো ক'ম যে নেশ্যন বিল্ডিঙত তেওঁলোকে পাৰ্টিচিপেট কৰিব লাগিব কেৱল মুছলমান হিচাপে নহয় নাগৰিক হিচাপে পাৰ্টিচিপেট কৰিব লাগিব আৰু আপুনি জানে মই আকৌ এবাৰ ঘূৰি আহিছোঁ যে বাংলাদেশৰ যিটো ইছ্যু কৈছিলে যে নাগৰিক হিচাপে 2014 চনত মই বাংলাদেশৰ মাইনৰিটি অৱস্থা চাবলৈ গৈছিলোঁ 2015 চনত আমাৰ অসম কাগজত মই আৰ্টিকল লিখিছিলোঁ ঢাকেশ্বৰী মন্দিৰৰ যিজন প্ৰধান পুৰোহিত তাৰে মাইনৰিটিৰ কি অৱস্থা সেই লেভেলে ইণ্টাৰভিউ আপোনাৰ ইয়াতে পাব্লিছ হৈছিলে আমাৰ অসমত 2020 চনত 10জনকৈ মেম্বাৰ চাইকেল চলাই আমি গুৱাহাটীৰ পৰা বাংলাদেশলৈ গৈছিলোঁ দুৰ্গা পূজাৰ সময়ত তাৰে মাইনৰিটিসকলৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকৰ যিটো ক্ষোভ আছে বা তেওঁলোকৰ যিটো মনৰ কথা আছে জানিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু অসমত আহি সেই কথা আমি কৈছিলোঁ আৰু তাৰ লগতে এইবাৰ গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলত আমি এটা ছাবজেক্ট ৰাখিছিলোঁ যে নেশ্যন বিল্ডিঙত মাইনৰিটিসকলৰ মুছলমানসকলৰ কি ৰোল হ'ব সেইলৈ আমি ৰাখিবলৈ এইবাৰ গুৱাহাটী লিটাৰ আমি চেষ্টা এটা কৰিছিলোঁ যোৱা বছৰ বাংলাদেশৰ যি আপুনি নিজে আছিলে তাতে আপুনি কৰিছিলে বাংলাদেশৰ লগত কেনেকৈ আমাৰ সাহিত্য সংস্কৃতিয়ে কেনেকৈ এটা সৌহাৰ্দ্যমূলক আপোনাৰ সম্পৰ্ক ৰাখি আহিছে আপুনি নিজে এটা মডাৰেট কৰিছিলে গতিকে এই অনুষ্ঠানবিলাক যে আমি কৰিছোঁ এইবোৰ আমি কেৱল মুছলমান হিচাপে কৰা নাই মই নিজে পাৰ্টিকুলাৰলি এজ এ নাগৰিক হিচাপে কৰিছোঁ আৰু ভাৰতৰ নেশ্যন বিল্ডিঙত তেওঁলোকৰ মুছলমানসকলে অকল মুছলমান হিচাপে নহয় নাগৰিক হিচাপে পাৰ্টিচিপেট কৰিব লাগিব আৰু তেতিয়াহে এই যে যিটো দাগ লগাব হৈছে মুছলমান যদি দাগ লগাব বিচাৰে সেই দাগটো ক্ৰমান্বয়ে মুছলমান মোৰ পৰা অন্তিম মন্তব্য মই এটা কথাই ক'ম আমছুৰ যিটো শ্লোগানৰ কথা কৈছে যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এই কথাটো কিন্তু কি ধৰণৰ শিক্ষা আৰু কাৰ পৰা আমি বচাব লাগিব আমাক যদি এইসকল ৰক্ষণশীল গোড়া আৰু যিসকল আপুনি ৰেডিকেলিষ্টৰ কথা ক'লে তাৰ পৰা বচাবলৈ হ'লে আমাক কিন্তু অকল ৰক্ষণশীল পুৰাতনীয়া আন্ধাৰমুখী শিক্ষা নালাগে আমাক বিজ্ঞানমনস্ক পোহৰমুখী শিক্ষা লাগে আৰু আমছুৰ কথা মই দেখিছোঁ মই বিভিন্ন অঞ্চললৈ যাওঁ তেওঁলোকৰ যিবোৰ মাতব্বৰ থাকে বহু কিছুমান মৌলবী ধৰণৰ মানুহ থাকে যাৰ ধৰ্মৰ লগত সিমান সম্পৰ্ক নাই দেখুৱাই বহুত সম্পৰ্ক তেওঁলোকেও কিন্তু আমছুক বেয়া পায় কাৰণ আমছুৱে শিক্ষাৰ কথা কয় গতিকে আমছুৰ যিটো আন্দোলন সেই ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা প্ৰকৃতাৰ্থত অকল আমছুৱেতো ইমানখিনি মানুহৰ মাজত হয়তো
উঠাটো নোৱাৰিব তেওঁলোক শক্তিশালী হ'লেও ইমান শক্তিশালী হৈ উঠা নাই কিন্তু আমাৰ যিখন ইছলাম ধৰ্মাৱলম্বী সমাজৰ সজাগ সচেতন মানুহ আছে আজি বহুতো অধ্যাপক আছে বহুতো প্ৰাক্তন অধ্যাপক আজি অৱসৰী অধ্যাপক আছে শিক্ষক আছে মই বাহিৰলৈ গ'লে বিভিন্ন ঠাইত পশ্চিম অসমত লগ পাওঁ সেই মানুহখিনি আগবাঢ়ি আহি কিন্তু তেওঁলোকে যদি অংশীদাৰিত্বটো প্ৰমাণ নকৰে এইটো কিন্তু অকল ৰাষ্ট্ৰ নিৰ্মাণৰে ক্ষতি নহয় এই ইছলাম ধৰ্মাৱলম্বী সংকুচিত অৰ্থৰে চালে তেওঁলোকৰো কিন্তু সাংঘাতিক ডাঙৰ ক্ষতি গতিকে নিজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত অসমৰ সমাজৰ ক্ষেত্ৰত আৰু সম্প্ৰীতিৰ স্বাৰ্থত মই ভাবোঁ এনেবোৰ কথাত তেওঁলোক আগবাঢ়িব লাগে ইছলাম ধৰ্মাৱলম্বী সমাজে তেওঁলোকে নিজৰ ভিতৰত এখন শক্তিশালী গ্ৰহণযোগ্য নাগৰিক সমাজ গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। এখন চিভিল ছ'চাইটি গঢ়ি তোলাটো খুব জৰুৰী যি প্ৰকৃত দিশ দৰ্শন কৰাব পাৰিব মেজমেল ইমানতে সামৰিছোঁ এই বিষয়ত আলোচনাৰ অৱকাশ পুনৰ আগলৈ ৰাখিলোঁ নমস্কাৰ